হুঁশিয়ার 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 বিজেপি সরকার go back go back বিজেপি go back go back হাই 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 শক্তি বিভাগ হুঁশিয়ার 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 শক্তি বিভাগ হাই 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 শক্তি বিভাগ হাই 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 বিজেপি শক্তি মন্ত্রী হুঁশিয়ার 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 শক্তি বিভাগ হাই 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 শক্তি বিভাগ হাই 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 শক্তি বিভাগ হাই 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 শক্তি বিভাগ হুঁশিয়ার 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 শক্তি বিভাগ হাই 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 নিয়মিতভাৱে বিজেপি চৰকাৰ হাই 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 শক্তি বিভাগ হুঁশিয়াৰ হুঁশিয়ার হুঁশিয়ার শক্তি বিভাগ হাই 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 শক্তি বিভাগ কাম নাই কাম নাই নিয়মিতভাৱে শক্তি যোগান ধৰিব নোৱাৰা বিজেপি চৰকাৰ মুৰ্দাবাদ মুৰ্দাবাদ নিয়মিতভাৱে ৰোধ কৰক এই জুই জ্বলিছে জ্বলিবই সংগ্ৰাম চলিছে চলিবই ছাত্ৰ সন্থাৰ আহ্বানত আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই বিদ্যুতৰ মাচুলৰ ৰোধ কৰা আৰু বিদ্যুতৰ মাচুল যদি নিয়মিতভাৱে চৰকাৰে যোগান ধৰিব পৰা নাই সেই বিৰোধাৰে আজি আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই ACB সন্মুখত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ। আজি যিখন চৰকাৰে আঁচনি ঘোষণা কৰি ৰাইজক যি আভুৱা ভৰাই দিয়ে আৰু যিখন চৰকাৰে ৰাজ্যবাসীক যে 24 ঘণ্টাৰে বিদ্যুতৰ যোগান ধৰাৰ কথা কয়, এই মিছা চলাহী কথাৰে যি ৰাইজক আশ্বাস দিয়ে, এই কথা যে মিছা কথাৰে সঁচা প্ৰমাণিত হৈছে, এই কথা সকলো ৰাইজে বুজিছে। ইতিমধ্যে আমি জানিব পাৰিছোঁ যে বিদ্যুৎ বিভাগৰ যি লুকা ভাকু খেলিবলৈ আৰম্ভ কৰিছে আৰু লগতে বিদ্যুতৰ যি মূল্য বৃদ্ধি সৰ্বসাধাৰণ ৰাইজক কোঙা কৰিছে আৰু যিহেতু অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে বিদ্যুতৰ মাচুলৰ যি ৰোধ হৈ গৈছে, বিদ্যুৎ মাচুলৰ যি বৃদ্ধি হৈ গৈছে আৰু সেই বৃদ্ধি ৰোধ কৰিব নোৱাৰা চৰকাৰে যি আঁচনি ঘোষণা কৰি যে চৰকাৰখন একেবাৰে যে দৰিদ্ৰতা হৈ গৈছে, যে ৰাজভঁৰালত যে ধন নাইকিয়া হৈছে, এই কথা ৰাইজে প্ৰমাণিত হৈছে, ৰাইজে গম পাইছে। গতিকে আমি এই ছাত্ৰ সন্থাই আজি এই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি শক্তিমন্ত্ৰীৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ আৰু আজি আমি বিদ্যুতৰ যি আমি প্ৰতিকৃতি দাহ কৰোঁ শক্তি বিভাগৰ বিৰুদ্ধে। আৰু আজি আমি ইয়াৰ পৰা সকীয়াই দিছোঁ যে চৰকাৰে যাতে ৰাইজক যি আভুৱা ভৰা কথা দিয়ে, বিদ্যুতৰ যাতে অতি সোনকালে মূল্য বৃদ্ধি ৰোধ কৰে আৰু লগতে যাতে নিয়মীয়াভাৱে ৰাইজক বিদ্যুতৰ যোগান ধৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই আজি বিদ্যুতৰ মাচুল বৃদ্ধি আৰু অনিয়মীয়া যি বিদ্যুৎ যোগান তাৰ প্ৰতিবাদত আমি আজি শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰোঁ। আৰু আজি আমি গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদ স্থলীৰ পৰা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম চৰকাৰৰ এটা বিয়াগোম বিভাগ শক্তি বিভাগ, যি শক্তি বিভাগে আজি সাধাৰণ জনতাক আজি এই প্ৰচণ্ড গৰমত যি বিদ্যুতৰ লুকা ভাকুৱে আজি আমাৰ সকলো জনতাকে এই প্ৰচণ্ড গৰমত আমাক জৰাজীৰ্ণ কৰিছে আৰু জীয়াতো ভোগাইছে, শাস্তি ভোগাইছে। আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰী আছে, ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু কিছুমান যি ক্ষুদ্ৰ ব্যৱসায়ী আছে তেওঁলোকৰো যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু বিজেপি চৰকাৰে যি 24 ঘণ্টা ঘৰে ঘৰে যি বিজুলী প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি বৰ্তমান অসাৰ হৈছে। আৰু আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি স্পষ্টভাৱে অসম চৰকাৰৰ শক্তি বিভাগক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি সোনকালে বিদ্যুতৰ যি এতিয়া বৰ্ধিত মাচুলৰ যি স্মাৰ্ট মিটাৰ অহাৰ পিছৰ পৰা যি বৰ্ধিত বিদ্যুতৰ মূল্য যি বৃদ্ধি হৈছে তাৰ কোনো নিয়ন্ত্ৰণ নাই। সেই যাতে এই বৰ্ধিত মূল্য অতি সোনকালে নিয়ন্ত্ৰণ কৰে আৰু লগতে যি অনিয়মীয়া যি বিদ্যুৎ যোগান, সেই অনিয়মীয়া বিদ্যুৎ যোগান যাতে অতি সোনকালে সুব্যৱস্থা কৰি সোনকালে ব্যৱস্থা কৰে, নহ'লে আমি অনাগত দিনত ইয়াতকৈ আৰু তীব্ৰ আন্দোলনৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম।